কৰে মোৰ বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ সভাসদ শংকৰদেৱৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাৰ তুলনী মাতৃ খেৰ সুতি সদৃশ আই মাতৃসকল, মোৰ সমবয়সীয়া বন্ধু বান্ধৱীসকল, মোৰ কনিষ্ঠ ভাতৃ ভগ্নীসকল, সমন্বিতে কণ ভাইটি ভণ্টিসকল, মোৰ অতিকে শ্ৰদ্ধাৰ মোৰ গুৰু সদৃশ দাদা বুলি মাতো লক্ষ্মীকান্ত দাসদেৱৰ আমন্ত্ৰণত মই আপোনালোকৰ এই মঞ্চখনত উঠিবলৈ পাই নিচেই ধন্য হৈছোঁ। মোৰ লগত আমাৰ বজালীৰ নহয় অসমৰ স্বনামধন্য সংগীতজ্ঞসকলৰ সন্মুখত গান নহয় কথা কৈও মই ধন্য মানিছোঁ। আৰু আজি এই আপোনালোকৰ এই গোসাঁইঘৰৰ প্ৰতিষ্ঠা দিৱসত ইয়াত আপোনালোকৰ সহযোগী হ'বলৈ পাই মই নিজে গৌৰৱান্বিত হৈ মই আজি দাদাই কৈছে অলপ আগতে মই কিছু অসুস্থ হৈ আছোঁ, তথাপি তেখেতৰ আমন্ত্ৰণ অনুৰোধ আপোনালোকৰ অনুৰোধ ৰাখি মাত্ৰ এফাকি গান গুণগুণাইছোঁ। হয়তো গান নহ'বও পাৰে, আপোনালোকে ক্ষমা কৰি দিব। ঠিক নহয়, ভাতৃ মিলন কাকতিয়ে মোক কাণে কাণে কৈছিল দাদা এটা গান গাব আৰু ফাগুনৰ গান গাব। ফাগুন বুলি ক'লে আচলতে ভয় লাগে, যিহে বতাহ ধূলি, তথাপি ইয়াত সৌন্দৰ্য অধিক অনেক। আৰু আজি এই অসুস্থতাৰ সময়ত ফাগুনত আমন্ত্ৰণ জনাবলৈ অলপ কষ্ট হয়, তথাপি সামান্য প্ৰয়াস কৰিছোঁ। আপোনালোকে